বোকাময় পথে জলাকলা খুৱাইছে গুৰেশ্বৰ শিঙিমাৰীবাসী ৰাইজক। বৃত্তিয়াৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ জিলাতেই বোকাময় পথে জলাকলা খুৱাইছে ৰাইজক। স্বাধীনতাৰ ৭টা দশকৰ পিছতো উন্নয়নৰ মুখ দেখা পোৱা নাই গুৰেশ্বৰৰ শিঙিমাৰীবাসী ৰাইজে। বৃত্তিয়াৰ প্ৰধান প্ৰমোদ বড়োৰ সপোনৰ ছুইজাৰলেণ্ডত নাই সুচল বাটপথ। ৰাইজে পথ নিৰ্মাণৰ দাবীত ভূঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু বিটিআৰৰ AMCALৰ পবিত্ৰ কুমাৰ বড়োৱে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগত গুৰেশ্বৰৰ শিঙিমাৰীবাসী ৰাইজৰ পাইছোঁ। ইয়াতে মোৰ মা দেউতাহঁতে বুঢ়া হৈ গ'ল ভোট দি হেৰি কৰি কিনে, কিন্তু আমাৰ আজিলৈকে ৰাস্তাই হোৱা নাই। আমাৰ ল'ৰা ছোৱালীতে বিয়া দিব পৰা হ'ল, আমি এই ৰাস্তা দি অহা যোৱা কৰি শিকিব লগা হৈছে। গতিকে আমাক চৰকাৰে ৰাস্তাটো অতি সোনকালে দিলেই হ'ল। তাৰমানে বহুত অসুবিধা পাইছোঁ। বেমাৰ হ'লে পটকৈ যাব নোৱাৰোঁ, জ্বৰ উঠিলে পেট বিষালে হয়তো 2টা টেবলেট আনিব দি পেলাই খাই থাকোঁ। কিবা এটা সকাম থাকিলেও মানে কি আজি কিবা এটা সকাম আছে আমি ওলাই যাম, সেইটোও কৰিব নোৱাৰোঁ। জনপ্ৰতিনিধিৰ আশ্বাসতে বছৰ বছৰ ধৰি শিঙিমাৰীবাসী ৰাইজে ভুগি আহিছে দুৰ্ভোগ। শীঘ্ৰে পথছোৱা নিৰ্মাণৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে। আমি অৰুণোদয় আঁচনিও পোৱা নাই, আমাক নালাগে অৰুণোদয় আঁচনি, ৰাস্তা লাগে। অৰুণোদয় নালাগে আৰু বেলেগ আঁচনিও নালাগে, আমাক ৰাস্তাটো লাগে। অৰুণোদয় আঁচনি কি পালি কি হ'ব, খৰচ পাতি আমি এতিয়া যাৱা ল'ৰা ছোৱালীগিলাখানি কিমান অসুবিধা। মোৰ নাতিটো কলেজত যাবাই পৰা নাই, আজি কিমান দিন হ'লে ৰাস্তাৰ কাৰণে বন্ধ, ৰাস্তাটো যাব নোৱাৰে, আলি ভাগাত ধৰে। এই গড়েশ্বৰ কলেজত ৰোগীগিলাখানৰ কাৰণে এনেই সমস্যা, যাব নোৱাৰি। মেডিকেলত গেলি যদি আৰু এইখিনি ৰাস্তাত কেনেকৈ যায়, গাড়ীও নিব নোৱাৰে, বাইকো নিব নোৱাৰে, ঠেলাটো নিব নোৱাৰে। এনেকুৱা ৰাস্তা আপোনালোকে দেখিছে কেনেকুৱা ৰাস্তা। এই ৰাস্তাত আমি কেনেকৈ যাম, কেনেকৈ আহিম, যাবাতো নোৱাৰোঁ। একো উন্নতি হোৱা নাই আমাৰ এই চুবুৰীটোত, একো উন্নতি হোৱা নাই। ক'বা গেলি কোনোবাই 200জন পাইছে অৰুণোদয় আঁচনি, প্ৰায় মানুহ পাৱাও নাই। আমাক অৰুণোদয় নালাগে, কিন্তু ৰাস্তা লাগে। ল'ৰা ছোৱালীগিলাখনৰ ভাল দিন হ'ব লাগে, আগত দেখি ভাল শুভ কাম হ'ব লাগে। ল'ৰা ছোৱালীৰ কাৰণে আমাক ৰাস্তা লাগে। পবিত্ৰ বড়ো আছে, প্ৰমোদ বড়ো আছে, আমি গৈছোঁ আমি কৈছে কি আমি একদিন যাওঁতে কাম বন খতি কৰি ইমান ৰ'দ, এই ৰ'দত ৰাস্তাটোৰ কাৰণে গৈছোঁ। লগ ধৰিলোঁ, লগ ধৰি পেলাই কৈছে যাম মই দিম ৰাস্তা লিখি। পবিত্ৰ ছাৰে লিখি ৰাখিলে কোক লাগি দিব। আমি কৈছোঁ আমি এই সেইটো নামঘৰৰ পৰা একদম থকানো ঘাটক লাগি লিখি দিছোঁ। যাই পেলাই আহিলোঁ, আকৌ নাম এই চুৰিত এটা আছে, নাম গাম একোৱেই নাই। একো নাই কাৰণে আকৌ একদিন গ'লোঁ, সিদিনাও ক'লা। যেতিয়া ক'লা কৈছে হাল্লা নকৰিবি, মই যাই আছোঁ, মই দিম। সেনেকৈ বহুত মানুহৰ আগত আমি ক'লোঁ, কোৱা ইলেকশ্যনৰ আগতেই হাল্লা নকৰিবি আমি দিম। সেনেকৈ কৈছে নাই ৰাইবাই। আকৌ একদিন গ'লোঁ, ছাৰ আমাৰ চুবুৰীটো চাই আহিব লাগে, ৰাস্তা বদলি চালি আপুনি বুজি পাব, এনেইতো বুজি পোৱা নাই। গেলিহে জানিব আপোনালোকে। একদিন যাই চাই আহক, যাম মই আজি বা কালি যাম। আজি কালি কৰি তাৰমানে আজিলৈকে কালিয়ে হোৱা নাই, ইলেকশ্যন পাৰ হৈ গ'ল। এতিয়া আমি কি আশাত আৰু যাম, আমি যাবাতো আৰু উপায় নাই। 3 দিনকৈ গ'লোঁ, অতি সোনকালে আমাক ৰাস্তাটো দিয়ক। এই ৰাস্তাটোৰ দুৰৱস্থা আপোনালোকে দেখিছে, অহাৰ পৰা আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাইছে। এনেকুৱা বোকাময় অৱস্থা, এজাক বৰষুণ দিলেই আঁঠুলৈকে বোকা উঠে। আমাৰ ভোট দিয়া চিন যোৱাই নাই, ভোট দিয়া চিন মাৰ যোৱা নাই, কিন্তু এজাক বৰষুণ হ'লেই আমি এনেকুৱা এটা পৰিৱেশত বাস কৰি থাকিবলগীয়া হৈছে। আমাৰ নিজে লাজ অনুভৱ কৰোঁ আমি ক'বৰ কাৰণে। আমি যদি এজাক বৰষুণ দিয়াৰ পিছতো ইয়াৰ পৰা আমি চকলৈকে আনকি ওলাই যাব নোৱাৰোঁ। অলপ ওচৰতে আমাৰ গুৰেশ্বৰ আছে, 5 কিলোমিটাৰ আঁতৰত। গুৰেশ্বৰলৈ ওলাই যাবৰ কাৰণে আমাৰ এনেকুৱা এটা অৱস্থাৰ
সন্মুখীন হ'বলগীয়া হয় আমি কি ক'ম ক'বলৈকে ভাষা নাই লাজ লাগে আমাৰ ইয়াৰ জনপ্ৰতিনিধিজনৰ নাম আমি সন্মুখত বাহিৰত ক'বলৈ লাজ পাওঁ কিয়নো এনেকুৱা এজন জনপ্ৰতিনিধিৰ দ্বাৰা আমি শাসিত হৈ আছোঁ আমাৰ যোৱা বছৰ বছৰ ধৰি ৰজা আহিছে ৰজা বুলি ক'ম আমি তেওঁলোকক কিন্তু তেওঁলোকৰ নিজৰ মৈমতালিত চৰকাৰ চলাইছে দিন নিয়াইছে কিন্তু আমি এনেকুৱা সেই সিদিনাৰ পৰা আমি জন্মৰ পৰা দেখি আছোঁ সেই একেটা ৰাস্তা য'ত আমি একাঠু বোকালৈ খোজকাঢ়িব লাগে এই বোকা পানীতে আমি ডাঙৰ দীঘল হ'বলগীয়া আছে এনেকুৱা এটা ৰাস্তাত থাকি আমি এই স্বাধীনতাৰ অত বছৰ যোৱাৰ পিছতো এই দেশৰ উন্নতিৰ শ্লোগান দি থকাৰ পিছতো মোদী চৰকাৰে দিনে দিনে শ্লোগান দি থকাৰ পিছতো আমি এনেকুৱা পৰিৱেশত বাস কৰিবলগীয়া হৈছে আমি কি ক'ম ইয়াতে একেবাৰে লজ্জাজনক অৱস্থা এটা দেখিবলৈ পোৱা গৈছে আমি ধিক্কাৰ জনাবহে পাৰোঁ এতিয়া ক'বলৈ আমি এনেকুৱা অপমান বোধ কৰিছোঁ কিয়নো আমাৰ ৰাজ্যিক যিগৰাকী সভাপতি বিজেপিৰ তেখেতৰ আমাৰ গৃহ সমষ্টিতেই তেখেতৰ বাসস্থান আৰু আমাৰ এইখিনিতে আপোনালোকে দেখিবলৈ পাব গোৰেশ্বৰ অঞ্চলৰ এটা নাম থকা আঞ্চলিকৰ এখন নামঘৰ এটা অৱস্থিত সেই নামঘৰটোত আহিবৰ কাৰণে যদি ভকত বৈষ্ণৱ এজন আহিব খোজে তেতিয়াহ'লে তেওঁ আঁঠুৰ মূৰলৈকে চুৰিয়া কোচাই আহিব লাগিব আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালীয়ে স্কুলত যাব লাগিলে এইখিনিত চাইকেল চলাই যাব নোৱাৰে আমাৰ ভোজকলিতে তেওঁ নামঘৰটো অনুদান দিছে যদিও এতিয়া তাতে নামঘৰত যোৱা মানুহৰ অভাৱ কাৰণ বাৰিষা হ'লে যি বোকা পানী হয় তাত মানুহ যাব পৰা ব্যৱস্থাটো নাই আৰু তেওঁক মই বাৰে বাৰে বহুবাৰ কৈছিলোঁ আজি 2 বছৰ আগতো তেওঁক কৈছে যে ৰাস্তাটো মই স্কিমত ভৰাইছোঁ এইটো টেনশ্যন ল'ব নালাগে মোক লগ পালে কয় যে দাদা এইটো ভাবিব নালাগে এইটো মই স্কিমত কৰিছোঁ গতিকে অনতি পলমে ৰাস্তাটো হৈ যাব পবিত্ৰকো তাৰমানে কোৱা হ'ল তেওঁ কৈছে যে এইটো আমি একদম জাক কৰি দিম কোনো এটা প্ৰব্লেম নাই আমি আঞ্চলিকভাৱেও তেওঁক জনাইছোঁ আৰু গাঁৱৰ ভাৱেও আমি জনাইছোঁ গতিকে তেওঁলোকে এতিয়ালৈকে কোনো আমি সুফল পোৱা নাই আনহাতে কুকুৰাঝাৰ জিলাৰ ফকিৰা গ্ৰামৰ ৰাইজেও পথৰ বাবে জমৰ যাতনা ভুগিব লগা হৈছে মুখলধাৰ বৰষুণৰ ফলত ৰাস্তাৰ মাজত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ পথ নহয় যেন পুখুৰীহে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীৰো দুৰ্ভোগত ভুগিব লগা হৈছে এই বিষয়ত কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ মানে আপুনি যেটো দেখিলে আমাৰ ৰাস্তাটো প্ৰায় আজি 2-3 বছৰৰ পৰা এনেকুৱা সমস্যাত আমি ভুগি আছো কিন্তু এইবাৰ সমস্যাটো বেছি হৈছে মোটামুটি 300-400 মিটাৰ এনেকুৱা ৰাস্তা আছে আমাৰ পানী আটকি আছে যাৰ বাবে ছাত্ৰ ছাত্ৰীবোৰৰ বিশেষ অসুবিধা হৈছে এইখিনি মই আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো তথা আমাৰ অসমৰ CM ছাৰক অনুৰোধ জনাইছো যাতে অতি সোনকালে কিবা এটা ব্যৱস্থা কৰে এইটো মানে আমাৰ ইফালে কিছুমান মানে আৰু ইহঁতৰ মানে ব্যক্তিগত মাটি ইহঁতে আমি একো কৰিব নোৱাৰো মানে আগত যিবিলাক মানে আমাৰ কালভাৰ্ট আছিল এইবিলাক বন্ধ হৈ গৈছে আৰু এতিয়া আমাৰ ইফালে এই জায়গাটো মানে বেছি আপ ইফালে এইকাৰণে অলপ হৈছে আৰু মানে বিশেষ কেইবছৰমানৰ পৰা আমাৰ এই ৰাস্তাৰ কামো ইমান অহা নাই যিবিলাক সৰু সুৰা আহিছিল কৰিছে কিন্তু মানে বাকী অঞ্চলৰ তুলনাত আমাৰ এইখন ৰাস্তা অতিকৈ বেয়া ইলেক্ট্ৰিচিটি চাওক আপুনি ইলেক্ট্ৰিচিটি তাৰবিলাক ওপৰত যদি এটা তার ছিঙি পৰে গোটাইখিনি পানী কাৰেণ্ট হৈ থাকিব এইটো ডাঙৰ সমস্যা আমাৰ পানী উঠছে আমাৰ মানে পুরা ফ্যামিলি পানির মধ্যে বর্তমান মানে চলাফেরা করতেছে মানে আমার গুয়াবাড়ির রাস্তাটা মানে মোটামুটি মানে অনেকখানি পানি হয়েছে আর এই পানির জন্য মানে এই দুই সাইডে পানিটো মানে 3টা কালভার্ট আছিল 3টা কালভার্ট বন্ধ করে দিছে মানে রাজ্যের মানুষের বন্ধ করে দিছে পশ্চিম পালে মানে আমার ঘর কিন্তু আমার পশ্চিম ফালে যিবিলাক ঘর আছে সববিলাক ঘরতে পানি সোমাইছে কারবা খেতি বন্ধ হয়েছে খেতি নষ্ট হয়েছে কারবা ঘরত সোমাইছে অচিৰে পথটো মেৰামতি কৰি দিয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ ওচৰত আহ্বান জনাইছে স্থানীয় ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট NDS নিউজ